ৰেড জোনত থকা জিলাৰ লোকে অকাৰণত যাতায়াতৰ সুবিধা নাপাব। ৰেড জোনত আছে গোলাঘাট, ধুবুৰী, মৰিগাঁও, নলবাৰী আৰু গোৱালপাৰা জিলা। চৰ্ত সাপেক্ষে আন্তঃজিলা যাতায়াতৰ অনুমতি চৰকাৰৰ 25, 26, 27 এপ্ৰিলত আন্তঃজিলা যাতায়াতৰ অনুমতি প্ৰদান কৰা হৈছে। 104 লৈ ফোন কৰিবলৈ ইতিমধ্যে কোৱা হৈছে। গতিকে তাৰ মাজত কিন্তু এই খবৰ আহি পৰিছে যে যিসমূহ ঠাই ৰেড জোনত আছে, ৰেড জোনত থকা জিলাৰ লোকে কোনো বিশেষ কাৰণ নোহোৱাকৈ যাতায়াতৰ সুবিধা লাভ নকৰিব। পুনৰ কৈছো, গোলাঘাট, ধুবুৰী, মৰিগাঁও, নলবাৰী আৰু গোৱালপাৰা জিলা ৰেড জোনত আছে। গতিকে তেওঁলোকে কোনো অকাৰণত যদি তেওঁলোক ওলাই আহিব বিচাৰে, কৰবালৈ আবদ্ধ হৈ থকা অৱস্থাত যাবলৈ বিচাৰিছে, তেওঁলোকে তেওঁলোকৰ নথি পত্ৰ দেখুৱাব লাগিব আৰু তাৰ পাছতহে চৰ্ত সাপেক্ষেহে আন্তঃজিলা যাতায়াতৰ অনুমতি প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে 25, 26 আৰু 27 এপ্ৰিলত আন্তঃজিলাৰ যাতায়াতৰ অনুমতি প্ৰদান কৰা হৈছে। চৰকাৰে কেনে ব্যৱস্থা কৰিছে আবদ্ধ লোকক ঘৰলৈ পঠোৱাৰ বাবে? 25, 26, 27 এপ্ৰিলত আন্তঃজিলা যাতায়াতৰ অনুমতি যিহেতু প্ৰদান কৰা হৈছে, আবদ্ধ লোকে ইখন জিলাৰ পৰা সিখন জিলালৈ যাব পাৰিব। উপায়ুক্তৰ অনুমতিতহে যাব পাৰিব আবদ্ধ লোক। ব্যক্তিগত বাহন লৈ যাব পাৰিব আবদ্ধ লোকে। ব্যক্তিগত বাহনেৰে যাবলৈ এদিনৰ বাবে ই-পাছ দিয়া হ'ব। ঠিকাদাৰে ঘৰলৈ পঠিয়াব পাৰিব আবদ্ধ শ্ৰমিকক। ঠিকাদাৰে এখন গাড়ীত নিব পাৰিব সৰ্বাধিক 25 জন লোকক। গাড়ী নথকা আবদ্ধ লোকে ASTC বাছেৰে যাব পাৰিব। ASTC বাছত যাবলৈ ফোন কৰিব লাগিব 104ত। নিৰ্দিষ্ট পথতহে চলিব ASTC বাছ। কেৱল ছাত্ৰ মহিলাকে অগ্ৰাধিকাৰ দিয়া হ'ব। ৰাজ্য চৰকাৰে জাৰি কৰিছে বিশেষ নীতি নিৰ্দেশনা। ফোনযোগে সংযুক্ত হৈছোঁ ধুবুৰী সাংবাদদাতা জ্যোতিময় চক্ৰৱৰ্তীৰ সৈতে। জ্যোতিময় চক্ৰৱৰ্তী, ইতিমধ্যে আমি বাৰে বাৰে এই কথা উল্লেখ কৰি আহিছোঁ যে 25, 26, 27 এই তিনিটা তাৰিখ দি দিয়া হৈছে যাতে যিসকল লোক আবদ্ধ হৈ আছে তেওঁলোকে গন্তব্যস্থানলৈ যাব পাৰে। কিন্তু প্ৰশ্ন হৈছে যে ৰেড জোনত থকা লোকসকলক কিন্তু অকাৰণত যাবলৈ দিয়া নহ'ব। তাৰোপৰি আৰু এটা কথা যে 104ত ফোন কৰিব লাগিব। কিন্তু ৰেড জোনৰ প্ৰসংগটো উল্লেখ কৰা হৈছে, ধুবুৰী ৰেড জোনত আছে। আপোনাৰ পৰা আৰু অধিক জানিব বিচাৰিম। নিশ্চয়কৈ পাপৰি, এইটো যে 25, 26 আৰু 27 তাৰিখত যিটো দিয়া হৈছে সেয়া কিন্তু ৰেড জোনৰ ক্ষেত্ৰত কিছু কিছু আচলতে আমি ইতিমধ্যে কিছু কথা গম পাইছো যে ইয়াৰ পৰা আহিব দিয়া হ'ব কিন্তু ইয়াৰ পৰা যাব দিয়া নহ'ব। এনেকুৱা কিছু সিদ্ধান্ত ইতিমধ্যে হৈছে। যিখিনি মানুহৰ খুব প্ৰয়োজন বা চিকিৎসা ক্ষেত্ৰত হওক বা কোনোবা মহিলা, কোনোবা তেনেকুৱা বয়সীয়াল মানুহ ক'ৰবাত ফচি আছে এইকেইদিনৰ পৰা, তেনে ক্ষেত্ৰত হয়তো দিয়া হ'ব, কিন্তু এনেই সাধাৰণ মানুহ দিয়া নহ'ব। কিন্তু এতিয়ালৈকে আমি যিখিনি তথ্য জিলা প্ৰশাসনৰ পৰা পাইছো, যথেষ্ট পৰিমাণে ই-পাছৰ কাৰণে এপ্লিকেশ্যন আহিছে তেওঁলোকৰ তাত। যে বহু মানুহ ধুবুৰীৰ পৰা বেলেগ বেলেগ ঠাইত যাব বিচাৰিছে বা বহু মানুহ ইয়াৰ পৰা বেলেগ জিলালৈ যাব বিচাৰিছে। তেনে ক্ষেত্ৰত কিন্তু এতিয়ালৈকে তেনেকুৱা ধৰণৰ ই-পাছৰ যিখিনি আছে বেছিভাগ ই-পাছে কিন্তু বৰ্তমান ৱেটিং ষ্টেটাছত ৰখা হৈছে। এই কাৰণে প্ৰতিটো বস্তু চালি জাৰি চোৱা হৈছে যে কোনখিনি মানুহৰ প্ৰয়োজন তেওঁলোকে যাবৰ কাৰণে। আৰু আপুনি 104ৰ কথা কৈছে, 104 নম্বৰত পাপৰি এটা কথা হৈছে, বহু মানুহে কালিৰ পৰা কিন্তু কৈ আছে এটা কথা, 104 নম্বৰত এতিয়া ফোন যোৱা নাই। প্ৰথম হয়তো পাইছিল কোনো মানুহে, কিন্তু এতিয়া ফোন যোৱা নাই। কিন্তু আমি ASTC কৰ্তৃপক্ষৰ লগত কালিও যোগাযোগ কৰিছিলো। তেওঁলোকে কৈছে যে ইয়াৰ পৰা প্ৰয়োজন হ'লে যদি তেনেকুৱা নিৰ্দেশ আহে চৰকাৰৰ, ধুবুৰীৰ পৰা গুৱাহাটীলৈ হয়তো ASTC বাছ যাব পাৰে। তাৰ কাৰণে চৰকাৰে সিদ্ধান্ত ল'ব যে কোন মানুহ এই বাছত যাব বা কাক ইয়াৰ কাৰণে পাৰ্মিশ্যন দিয়া হ'ব। জ্যোতিময় চক্ৰৱৰ্তী, আপোনাক ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী বাতৰিত পুনৰ আপোনাৰ সৈতে সংযুক্ত হৈ আৰু অধিক খবৰ আমি লাভ কৰিম। কিন্তু কেইবাটাও কথা, গুৰুত্বপূৰ্ণ কথা যে 104ত ফোন কৰা হৈছে কিন্তু কোনো ধৰণৰ সঁহাৰি পোৱা নাই বুলি বিভিন্নজনে এই কথা ব্যক্ত কৰিছে। আৰু সমান্তৰালভাৱে আমি জনাইছোঁ যে ৰেড জোনত থকা ঠাইসমূহৰ পৰা কাৰণ বিশেষভাৱেহে যাতায়াতৰ সুবিধা প্ৰদান কৰা হ'ব। ইতিমধ্যে জ্যোতিময় চক্ৰৱৰ্তীয়ে এই কথা আমাক জনাইছে। ধন্যবাদ জ্যোতিময়। আৰু আমি পুনৰ কৈছোঁ যে আন্তঃজিলা যাতায়াতৰ অনুমতি প্ৰদান কৰা হৈছে। ASTCৰ বাছত যদি যাব বিচাৰিছে 104ত ফোন কৰিব পাৰে, কিন্তু নিৰ্দিষ্ট পথতহে ASTC বাছ চলিব। জিলাই জিলাই আবদ্ধ লোকৰ সুবিধাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে 104 সেৱা। 104ত ফোন কৰিলে পাব ASTCৰ বাছ সেৱা। ধাৰাসাৰ ফোন কলৰ বাবে অকামিলা হৈ পৰিছে এতিয়া 104। কিন্তু দুশ্চিন্তাৰ কাৰণে ঘৰলৈ যাবলৈ বিচৰা লোকসকলে মন্ত্ৰী হিমন্তই দিলে এটি বিশেষ ৱেবছাইটৰ লিংক। যিসকলে অসম ৰাজ্যিক পৰিবহণ নিগমৰ ব্যৱস্থাৰ থ্ৰুদি ঘৰলৈকে ঘূৰি যাব খোজে, তেওঁলোকে এই মুহূৰ্তৰ পৰা 104 নম্বৰত ফোন কৰিব পাৰিব। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছতেই ধাৰাসাৰ কল আহিল 104লৈ। কিন্তু নাই সাৰ শিকটি।
ৰিঙো নহয় কলো নুঠায় বুধবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে জিলাই আবদ্ধ হৈ থকা লোকসকলে নিজৰ জিলালৈ যাবলৈ লাভ কৰিব বিশেষ বাছৰ সেৱা আৰু তাৰ বাবে নাম্বাৰ ঘোষণা কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 104 আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ মাত্ৰ 5 মিনিটৰ পিছতেই 104লৈ আহিল প্ৰায় 25টাকৈ কল কিন্তু 24 ঘণ্টাৰ পিছত প্ৰায় ডেড হৈ পৰিল 104 সেৱা টুইটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰো দিছে স্পষ্টীকৰণ 104লৈ ধাৰাসাৰ ফোন আহি আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এক প্ৰকাৰ অকামিলা হৈ পৰিছে 104 সেৱা আৰু যাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে দুচিন্তাৰ কোনো কাৰণ নাই আবদ্ধ হৈ থকা লোকসকলে নিজৰ নিজৰ জিলালৈ যাব পাৰিব আৰু টুইটতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যাবলৈ ওলোৱা ব্যক্তিসকলৰ বাবে বা আবদ্ধ হৈ পৰা লোকসকলৰ বাবে এটা বিশেষ লিংক তেওঁ প্ৰদান কৰিছে এই টুইটটোত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি কিছু আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকৰ সুবিধাৰ্থে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰা লোকসকলক সহায়ৰ বাবে যদিও 104 সেৱা মুকলি কৰিলে কিন্তু যেহেতু অকামিলা হৈ পৰিছে ধাৰাসাৰ ফোন আহি থকাৰ বাবে যাৰ পৰিপ্ৰেক্ষিতত এই লিংকটো টুইটত প্ৰদান কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন ফৰ্ম এই ফৰ্মখন আপুনি ফিল আপ কৰিব লাগিব আৰু এই ফৰ্মখন ফিল আপ হোৱাৰ পিছত আপুনি ছাবমিট কৰিব লাগিব আৰু যাৰ জৰিয়তে আপুনি আপোনাৰ জিলাখনলৈ যাব পাৰিব চৰকাৰী বাছ সেৱা লাভ কৰিব পাৰিব 104 সেৱা 104 সলনি এই সেৱাৰ জৰিয়তে আপুনি চৰকাৰী বাছ সেৱা লাভ কৰিবলৈ সক্ষম হ'ব এই টুইট দিছে আপোনাৰ সুবিধাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি টুইটটোত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে এই বিশেষ লিংক একাংশ সুৰা ব্যৱসায়ীয়ে গোপনে চলাই আহিছে সুৰাৰ বেহা একাংশ অসাধু ব্যৱসায়ীয়ে বিলাতী সুৰাৰ দোকান বন্ধ থকাৰ সুবিধা গ্ৰহণ কৰি চলাইছে সুৰাৰ তাৰ মাজতে তৎপৰ হৈছে আবকাৰী বিভাগো প্ৰতিদিনে আবকাৰী বিভাগৰ দলে ৰাজ্যৰ ভিন্ন প্ৰান্তত সুৰাৰ বিৰুদ্ধে চলাইছে অভিযান ডিব্ৰুগড়তো বিভিন্ন প্ৰান্তত আবকাৰী বিভাগে অভিযান চলাই ধ্বংস কৰে কেইবাটাও অবৈধ চুলাই মদৰ ঘাটি আৰু ডিব্ৰুগড়ৰ দৃশ্য আমি দেখুৱাইছো ডিব্ৰুগড়ত এনেধৰণে অবৈধ চুলাই মদৰ ঘাটি উৎখাত কৰা হৈছে বিভিন্ন ঠাইৰ পৰা এনেধৰণৰ খবৰ আহি পৰিছে আৰু এই ক্ষেত্ৰত আবকাৰী বিভাগে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লোৱা পৰিলক্ষিত হৈছে আৰক্ষীৰ সহযোগত বিভিন্ন ঠাইত এনেধৰণে যিসমূহ সুৰা প্ৰস্তুত কৰা হয় বা চুলাই মদৰ ঘাটি বুলি কোৱা হয় সেইসমূহ উৎখাত কৰা দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড়ৰ দৃশ্য আৰু এই সন্দৰ্ভত টমাছ বুঢ়াগোহাঁই এক প্ৰতিবেদন আগবঢ়াইছে লকডাউনৰ মাজতে এতিয়া সুৰাৰ বিৰুদ্ধে ব্যাপক অভিযান চলাইছে ডিব্ৰুগড় আবকাৰী বিভাগে আৰু যিসমূহ সুৰা ঘাটি আছে বিশেষকৈ চহৰৰ মাজভাগত তাত এতিয়া অভিযান চলোৱা পৰিলক্ষিত হৈছে সুৰা ঘাটিসমূহ ধ্বংস কৰি দিয়া পৰিলক্ষিত হৈছে আৰু আমি দেখিছিলোঁ যে যিহেতু লকডাউন বিলাতী সুৰা বিপণীসমূহ বন্ধ হৈ আছে তাৰ মাজতে কিন্তু একাংশ দুষ্ট চক্ৰই একাংশ মদ ব্যৱসায়ীয়ে এইদৰে তেওঁলোকে মদৰ বেহা চলাই গৈছিল আৰু তাত এতিয়া সেইসমূহ ঠাইত এতিয়া অভিযান চলাইছে আবকাৰী বিভাগে ইয়াত যিসমূহ মদৰ বটল পোৱা গৈছে সকলোবিলাক এতিয়া ধ্বংস কৰি পেলোৱা হৈছে মই সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ঘৰে ঘৰে সোমাই এইদৰে এতিয়া বিভিন্ন ঠাইত তেওঁলোকে অভিযান অব্যাহত ৰাখিছে মই সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু সুৰাৰ বিৰুদ্ধে এক প্ৰকাৰে এইদৰে চহৰখনৰ বিভিন্ন ঠাইত অভিযান চলোৱা পৰিলক্ষিত হৈছে মই কথা পাতিবলৈ চেষ্টা কৰিম আৰু দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম এইদৰে যিহেতু অভিযান চলাই আহিছে আবকাৰী বিভাগৰ দলে আৰু মই দেখুৱাইছোঁ এইদৰে এতিয়া ডিব্ৰুগড় বৰ্তমান ষ্টেচনৰ সন্মুখৰ যি চুইপাৰ পট্টি আছে তাত এইদৰে এতিয়া অভিযান চলাইছে আৰু যিহেতু সুৰা বন্ধ হৈ থকাৰ সুবিধা গ্ৰহণ কৰিছে একাংশ সুৰা ব্যৱসায়ীয়ে আৰু মই সেই অভিযানৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াত এইদৰে এতিয়া যিসমূহ সুৰাৰ বটল পোৱা গৈছে সেইসমূহ এতিয়া ধ্বংস কৰিছে এইখিনি আমাৰ চুইপাৰপট্টি ডিব্ৰুগড় সদৰ থানা এলেকাৰ ওচৰত আজি প্ৰথমতে ইয়াতে অভিযান চলাইছোঁ আমি সুৰাৰ আড্ডা ইয়াতে আমি কোনো ধৰণৰ মানুহ পোৱা নাই বহু ধৰণৰ বটল পাইছোঁ আৰু বিয়েৰৰ বটল পাইছোঁ আমি ঠাইতে নষ্ট কৰি দিছোঁ হয় যিসমূহ সুৰা বটল পোৱা গৈছে সেইবোৰ ইয়াতে নষ্ট কৰি দিয়া হৈছে মই দেখুৱাইছোঁ এইদৰে এতিয়া বহু সংখ্যক সুৰা বটল এইদৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে নিজৰ সুৰা ব্যৱসায় চলাই যোৱা পৰিলক্ষিত হৈছে আৰু আবকাৰী বিভাগেও এতিয়া বৰ্তমান
তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে আৰু বিভিন্ন ঠাইত এইদৰে এতিয়া অভিযান চলোৱা পৰিলক্ষিত হৈছে। সেই দৃশ্য মই পোনপটীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। লগতে এতিয়া ধ্বংস কৰি পেলোৱা হৈছে যিবিলাক সুৰাঘাটি, বিশেষকৈ চহৰৰ যিসমূহ মাজমজিয়াতে যিসমূহ সুৰাঘাটি আছে, সেই সুৰাঘাটিসমূহ লকডাউনৰ মাজতে কিন্তু একাংশই চলাই আছে আৰু তাৰ বিৰুদ্ধে এতিয়া কঠোৰ এইদৰে হৈ পৰা পৰিলক্ষিত হৈছে ডিব্ৰুগড় আগশাৰী বিভাগ। পুনৰবাৰ জনাইছোঁ যে ৰেড জোনত থকা জিলাৰ লোকে অকাৰণত নাপাব যাতায়াতৰ সুবিধা। ৰেড জোনত গোলাঘাট, ধুবুৰী, মৰিগাঁও, নলবাৰী আৰু গোৱালপাৰা জিলা। চৰ্ত সাপেক্ষে আন্তঃজিলা যাতায়াতৰ অনুমতি প্ৰদান কৰিব চৰকাৰে। 25, 26, 27 এপ্ৰিলত আন্তঃজিলা যাতায়াতৰ অনুমতি প্ৰদান কৰা হ'ব। আৰু ইতিমধ্যে আমি জনাইছোঁৱেই যে ৰেড জোনত থকা যিসকল লোক তেওঁলোকে নিজৰ কাৰণ দেখুৱাব লাগিব, উৎকৃষ্ট কাৰণ দেখুৱাব লাগিব আৰু তাৰ পাছত তেওঁলোকক সেই কথা পৰ্যবেক্ষণত অনা হ'ব আৰু আলোচনাৰ অন্তত এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আন্তঃজিলা যাতায়াতৰ অনুমতি দিয়া হৈছে যিহেতু 25, 26 আৰু 27 এই তিনিটা দিন, কিন্তু তাত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উত্থাপন হৈছে যে এই সময়ছোৱাত 104ৰ ফোন বিকল হৈ পৰিছে আৰু ফোন আহি থকাৰ বাবে। আৰু লগতে আমি জনাইছোঁ যে এদিনৰ বাবে ই পাছ দিয়া হ'ব। আৰু অধিক খবৰ আমি লাভ কৰিম। গুঞ্জন আছে, গুঞ্জনে আমাক অধিক আপডেট জনাব। গুঞ্জন, আপোনাৰ ওচৰলৈ আহিছোঁ। বহুখিনি কথা এতিয়া আহি পৰিছে আৰু আমি সামগ্ৰিকভাৱে এই গোটেই কথাখিনিৰ ওপৰত আলোচনা কৰিব বিচাৰিম। গুঞ্জন, চাওক, শ্ৰমিকসকলৰ যি মুভমেণ্টৰ ক্ষেত্ৰত বা যি আভ্যন্তৰীণ জিলাৰ মুভমেণ্টৰ ক্ষেত্ৰত যি নিৰ্দেশনা চৰকাৰে গ্ৰহণ কৰিছিলে সেই সম্পৰ্কে ইতিমধ্যে আপুনি অৱগত কৰালে দৰ্শকসকলক। আৰু দৰ্শকসকলেও জানে যে ইতিমধ্যে বহুতে হয়তো আবেদনো কৰিছে যে বহুতে হয়তো ঘৰলৈকে আহিব বিচাৰিছে, বহুতে হয়তো কাৰ্যালয়লৈকে আহিব বিচাৰিছে, তেওঁলোকৰ বাবে আবেদনৰ পথ খুলি দিয়া হৈছে। আনহাতে যিসকল শ্ৰমিকসকলে দিন হাজিৰা তেওঁলোকে কৰে, দিন হাজিৰা কৰি উপাৰ্জন কৰে আৰু তেওঁলোকৰ কামসমূহ এতিয়া সকলো কাম শ্ৰমিকসকলে কৰা সকলো কাম বন্ধ হৈ আছে। গতিকে এই কামখিনি যাতে সুচাৰুৰূপে চলাই ৰাখিব পাৰি তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কিন্তু তাৰ এই যি ৰেড জোনত 5খনকৈ জিলা ৰাখি থোৱা হৈছে, এই জিলাৰ শ্ৰমিকসকলক ইয়াৰ পৰা কিন্তু বাহিৰ কৰা হৈছে। তেওঁলোকক এই সুবিধা প্ৰদান এইকাৰণে কৰা নহ'ব কাৰণ ৰেড জোনত তেওঁলোক আছে, তেওঁলোকৰ গাতো হয়তো কৰোনাৰ বীজাণু থাকিব পাৰে বা তেওঁলোকৰ বুলিয়ে নহয়, এতিয়াতো ICMRেও তেওঁলোকৰ ৰিপৰ্টত কৈছে, ICMR প্ৰতিবেদনত কৈছে যে কৰোনাৰ আগতে কোৱা হৈছিলে যে জ্বৰ, কাহ, চৰ্দি হ'লেহে আপোনাৰ কৰোনা হ'ব পাৰে বা তাৰ বাবে টেষ্ট আপুনি কৰিব লাগিব বুলি কৈছিল। কিন্তু এতিয়া যিহেতু কোৱা হৈছে যে কৰোনাৰ কোনো নিৰ্দিষ্ট লক্ষণ নাই, অৰ্থাৎ ইয়াক এচিম্পটমেটিক বুলি কোৱা হৈছে, যি অধিক ভয়াৱহ ৰূপে পৰিগণিত হৈছে। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে তেওঁলোকে সেই জোনৰ পৰা যাতে বাহিৰলৈকে ওলাই আহিব নোৱাৰে, তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এটা প্ৰশ্ন বহুততে উত্থাপন হৈছে যে 3 মে এতিয়া কাউণ্টডাউন 3 মেলৈকে আৰম্ভ হৈছে, 3 মেৰ পিছত লকডাউন খোল খাব, তাৰপিছত কি হ'ব? তাৰপিছত এই সকলোখিনি খুলি দিয়া হ'ব নেকি? তাৰপিছত সকলো সুচল কৰি দিয়া হ'ব নেকি? তাকো লৈ কিন্তু বিভিন্ন প্ৰশ্ন হৈছে। এই ক্ষেত্ৰত যদি দৰ্শকসকলক মই যদি অৱগত কৰাওঁ, চীনত য'ত প্ৰথমে কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল, তাত কেনেধৰণৰ পৰিস্থিতি পৰিৱেশ হৈছিল সকলোৱে জানে। কিন্তু চীন, আমি ভাৰতে 40 দিনৰ লকডাউন পালন কৰিছোঁ, তাত এনেধৰণৰ অৱস্থা। এতিয়া ভাৰতৰ আক্ৰান্ত হোৱা ৰোগীৰ 20,000ৰো অধিক সংখ্যা হৈছেগৈ আক্ৰান্ত ৰোগী। তেনেস্থলত এই লকডাউনে কেনেধৰণে প্ৰভাৱ পেলাব বা লকডাউনৰ পৰৱৰ্তী সময়ত বৃদ্ধি কৰা হ'ব নেকি, তাকে লৈ বহু বিশেষজ্ঞই মন্তব্য কৰিছে। চীনে মুঠ 77 দিন তেওঁলোকে লকডাউনত আছিল আৰু এতিয়ালৈকে তেওঁলোকৰ 93% তেওঁলোকৰ সকলোখিনি ঠিক হৈছে। একেদৰে স্পেইনৰ কি বিভীষিকাময় পৰিৱেশ হৈছিল সেয়াও আমাৰ দৰ্শকসকলে জানে। 57 দিন তেওঁলোকে স্পেইনে লকডাউনত আছিল আৰু 41% তেওঁলোকৰ ঠিক হৈছে। একেদৰে ভাৰত 40 দিনৰ লকডাউনত কিন্তু 20% ৰোগীহে ইয়াত ঠিক হোৱা বুলি এতিয়ালৈকে তথ্য আহিছে। গতিকে এই সকলোখিনিৰ পৰা সকলোখিনি চালি জাৰি চাই বিবেচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কিন্তু বহুত মানুহ এনেধৰণে আছে যে বিভিন্ন স্থানত সকলোৱে লকডাউনৰ বাবে আবদ্ধ হৈ পৰিছে। তেওঁলোকে যাতে নিৰাপদে ঘৰলৈকে আহিব পাৰে, কোনোবাই যদি কাৰ্যালয়ত যোগদান কৰিব বিচাৰিছে কাৰ্যালয়লৈকে আহিব পাৰে, শ্ৰমিকসকলে যদি তেওঁলোকে নিজৰ দিন হাজিৰা কৰি বা যিসমূহ আধৰুৱা কাম ৰৈ গৈছে সেইসমূহ যাতে কৰিব পাৰে, তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কিন্তু ইয়াত কেৱল ৰেড জোনত যিসকল থাকিব সেইসমূহক কিন্তু বাহিৰ কৰা হৈছে। আপুনি যদি অধিকাংশ শ্ৰমিক গুৱাহাটী মহানগৰীৰে আমি বহু শ্ৰমিক পাওঁ, বহু শ্ৰমিকে ইয়াত ৰৈ থাকে, তেওঁলোকক ৰাতিপুৱা বহুতে যিসকলৰ কাম থাকে তেওঁলোকক লৈ আহে। কিন্তু মেক্সিমাম অধিকাংশই কোনোবা হয়তো মৰিগাঁৱৰ পৰা অহা, কোনোবা হয়তো নলবাৰীৰ পৰা অহা, কোনোবা হয়তো ধুবুৰীৰ পৰা অহা,
এই শ্ৰমিকসকলক এতিয়া ৰেড জোনত যেতিয়া তেওঁলোক সোমাই থাকিব, গতিকে এটা সমস্যা নোহোৱা নহয়, সমস্যা এটা হ'ব। গতিকে পৰৱৰ্তী সময়ত এই কাৰ্যপন্থা কেনেধৰণে চাই, এই সমগ্ৰ দিশসমূহ কেনেধৰণে বিবেচনা কৰি চোৱা, সেয়া সম্পূৰ্ণ চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব পাপৰি। গুঞ্জন, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু সামগ্ৰিকভাৱে আপুনি গোটেইখিনি কথা ইতিমধ্যে জনাইছে আৰু বহুকেইটা দিশ ইতিমধ্যে কোৱা হৈছে। আৰু বিশেষভাৱে অসমত এতিয়া যেনেধৰণৰ এটা পৰিস্থিতিলৈ আমি গৈ আছোঁ, সেয়া কিন্তু বৰ এটা সুবিধাজনক নহয়, এক বিপদজনক পৰিস্থিতিলৈ আমি হয়তো আগুৱাই গৈ আছোঁ। গুঞ্জন, আপোনাক ধন্যবাদ এই মুহূৰ্তত। আৰু পুনৰ এবাৰ আমি জনাইছোঁ যে 25, 26, 27 তাৰিখে আন্তঃজিলা যাতায়াতৰ অনুমতি প্ৰদান কৰা হৈছে। ৰেড জিলাৰ যিসকল লোক আছে তেওঁলোকে বিশেষ কোনো কাৰণ নাথাকিলে যাতায়াতৰ সুবিধা লাভ নকৰিব। প্ৰথম সংবাদত আৰু খবৰ আছে, সময় এটি বিৰতি। লকডাউনে বিপৰ্যয় নমাইছে বহু লোকলৈ। চৰকাৰে দিয়া 1000 টকাই বহুতৰ বাবে হৈছে এতিয়া আশাৰ সম্বল। কিন্তু 1000 টকা পাবলৈও কিমান যে কষ্ট কৰিবলগীয়া হৈছে। বেংকৰ পৰা 1000 টকা উলিয়াবলৈ ঠেলাৰে যাত্ৰা কৰিছে এগৰাকী অশীতিপৰ বৃদ্ধাই। দৰিদ্ৰতাৰ এক জীয়া প্ৰতিচ্ছবি। লকডাউনৰ সময়ত চৰকাৰে দৰিদ্ৰ লোকলৈ আগবঢ়াইছে 1000 টকাকৈ। এই 1000 টকাই এতিয়া বহুতৰে বাবে হৈ পৰিছে সংকটমোচনৰ উপায়। ইয়ালৈ কিয় লৈ আহিছে আপুনি? পইচাৰ কাৰণে লৈ আহিছিলোঁ। ঔষধ কিনিবলৈ? ঔষধ কিনিবলৈ। কিমান টকা আছে মাৰ একাউণ্টত? মাৰ একাউণ্টত আছে কিমান টকা আছে? 1600 টকা। 1600 টকা। হয়। এই ঔষধ আপুনি কিমান দিন ধৰি খুৱাব পৰা নাই? এতিয়া 10-12 দিন হ'ল খুৱাব পৰা নাই। নাই, পইচা নাই, হাজিৰা কৰি খোৱা মানুহ, হাজিৰা ঠিকা কৰিব পৰা নাই। আৰু পইচা ক'ত পাম আৰু, বেচা কিনা একো বস্তু নাই। এই 1000 টকাৰ বাবেই ৰুগ্ন শৰীৰেৰে বেংকলৈ ঠেলাত উঠি আহিল সুভদ্ৰা বিশ্বাস নামৰ এগৰাকী বৃদ্ধা। দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ আছিল এই সুভদ্ৰা বিশ্বাস। পুত্ৰ ৰামেশ্বৰ বিশ্বাসে নিতৌ দিন হাজিৰা কৰি পৰিয়ালটো পোহপাল দি থকাৰ উপৰিও মাতৃৰ প্ৰয়োজনীয় ঔষধ যোগান ধৰি আহিছিল। কিন্তু হঠাৎ লকডাউন চলাৰ বাবে পুত্ৰ ৰামেশ্বৰে কেনিও হাজিৰা কৰিবলৈ যাব নোৱাৰা হ'ল। ফলত মাতৃ সুভদ্ৰাৰ ঔষধো নোহোৱা হ'ল। এয়ে হৈছে লকডাউনৰ বাস্তৱ জীয়া ছবি। চৰকাৰে বহুত ঢাক ঢোল বজাই আছে যে যিসকল ৰোগী আছে, ৰোগীসকলক, বৃদ্ধসকলক তেওঁলোকে সহায় কৰিব। কিন্তু সেই সহায়ৰ কোনো দিশ ওদালগুৰি জিলাৰ এই বৰকলা বাগিচাৰ ফালে পৰা পৰিলক্ষিত নহ'ল। আৰু সেইবাবেই চৰকাৰে দিয়া 1000 টকা উলিয়াবলৈ এইদৰে ঠেলাত উঠি আহিল সুভদ্ৰা বিশ্বাস। লকডাউনৰ মাজতে এই কৰুণ জীয়া ছবি বন্দী হ'ল নিউজ 18ৰ কেমেৰাত। ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা আতংকৰ মাজতে এতিয়া আন এক বিপদজনক পৰিস্থিতিৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে যোৰহাটবাসী ৰাইজে। ভোগদৈ নদীৰ ভগ্ন মথাউৰিয়ে যোৰহাটলৈ মাতিছে ভয়ংকৰ বিপদ। লকডাউনৰ বাবে মথাউৰি মেৰামতিৰ কাম আধৰুৱা হৈ ৰ'ল। নদীখনত পানী বৃদ্ধি পালে যোৰহাট নগৰলৈ আহিব ভাবুকি। ভোগদৈ নদীৰ ভগ্ন মথাউৰিয়ে যোৰহাটলৈ মাতিছে ভয়ানক বিপদ। যিকোনো মুহূৰ্তত হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি। ভোগদৈ নদীৰ পূৰ্বৰ মথাউৰিটোৰ বৃহৎ অংশ খান্দি সবলীকৰণৰ কাম আৰম্ভ কৰা হৈছিল। যোৱা ফেব্ৰুৱাৰী মাহত এই কাম আৰম্ভ হৈছিল যদিও বিভাগীয় সমন্বয়হীনতাৰ বাবেই স্থবিৰ হৈ পৰিল কাম। শেহতীয়াকৈ লকডাউনৰ ফলত মথাউৰিটোৰ বৃহৎ অংশৰ কাম আধৰুৱা হৈ ৰ'ল। নদীখনত পানী বৃদ্ধি পালেই যোৰহাট নগৰলৈ আহিব ভাবুকি। ৰয়েল ৰোডৰ সমীপত মথাউৰি ছিগি নগৰলৈ পানী সোমাই অহাৰ আছে পূৰ্ণ সম্ভাৱনা। ইয়াৰ উপৰি আশ্চৰ্যজনক বিষয়টো হ'ল যে ফেব্ৰুৱাৰী মাহত জলসম্পদ বিভাগে কাম আৰম্ভ কৰিছিল যদিও মথাউৰিটোৰ কাষতে থকা আৰবান পানী যোগান আঁচনিৰ বহু পানী পৰিবাহী পাইপ বিভাগটোৱে সময়মতে আঁতৰাই নিদিয়াৰ ফলতে কামৰ গতি লেহেমীয়া হৈ পৰে। এতিয়া নাগালেণ্ডত বৰষুণ হ'লেই ভোগদৈ নদীত ঢল বাঢ়ি বাঢ়নি পানী ডুব যোৱাৰ সন্দেহ যোৰহাট নগৰৰ বৃহৎ অঞ্চল। ভোগদৈ দলঙৰ পৰা এই ৰয়লুডৰ ফালে যিটো মাথাউৰি কাষৰ ৰাস্তা, সেইখিনিত বহুত মানুহৰ কানেকশ্যন, মানে আৰবানৰ কানেকশ্যন কিছুমান আছিলে। আৰু সেইটো মানে তেওঁলোকে আৰবান ডিপাৰ্টমেণ্টৰ পৰা কোঅৰ্ডিনেশ্যনটো নোপোৱাৰ কাৰণে
মানে বহুত কানেকশ্যনবিলাক ছিঙি ভাঙি গ'ল। আমাৰ যেতিয়া লকডাউন হ'ল, লকডাউন হওঁতে এইডোখৰ থাকি গ'ল। থাকি যোৱাত তাৰপিছত লকডাউনৰ এমাহৰ ভিতৰত লাহে লাহে বস্তুটো খৰি মাথাউৰিটো 4 ভাগৰ 3 ভাগ অলৰেডি গুচি গ'ল। এতিয়া এভাগত লাগি আছে। এতিয়া যদি কালি পৰহি যদি নদীত পানী আহে, তেতিয়া পানী আহিলে লগে লগে মাথাউৰিটো একদম ভাঙিবই এই পৰিচয়। যোৰহাটৰ পৰা পূৰ্ণ বিকাশৰ সহযোগত গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰথমবাৰৰ বাবে কামাখ্যাত অম্বুবাচী মেলা বাতিল কৰা হৈছে। শক্তিপীঠ কামাখ্যাতো পৰিছে কালৰূপী কৰোনাৰ প্ৰভাৱ। কৰোনা সংক্ৰমণৰ আশংকাতে এইবাৰ কামাখ্যাত অনুষ্ঠিত নহয় অম্বুবাচী মেলা। কামাখ্যা ধামত এইবাৰ নহয় অম্বুবাচী মেলা। নীলাচল পাহাৰস্থিত এই কামাখ্যা দেৱালয়ত এইবাৰ অনুষ্ঠিত নহয় অম্বুবাচী মেলাৰ। কেৱল ধৰ্মীয় ৰীতি নীতিৰেহে পালন কৰা হ'ব অম্বুবাচী মেলাৰ সকলো কাৰ্যসূচী। হয়, প্ৰথমবাৰৰ বাবে অম্বুবাচীত নিজম পৰিব নীলাচল পাহাৰ। নাথাকিব ভক্তৰ দীঘলীয়া শাৰী, নাথাকিব ভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন বেশভূষাৰ সাধু সন্যাসীৰ উপস্থিতি। কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে মা কামাখ্যা দেৱালয়ে। যি লকডাউনৰ ঘোষণা কৰিছিলে, আমি যোৱা 20 মাৰ্চৰ পৰাই এই লকডাউন হিচাপে আমি কামাখ্যা মন্দিৰৰ মূল প্ৰৱেশদ্বাৰৰ পৰা আদি কৰি বন্ধ ৰাখিছোঁ। যিহেতুকে আগন্তুক আমাৰ অহা 22 জুনৰ পৰা অম্বুবাচী মেলা ইয়াতে অনুষ্ঠিত হয়। বিশ্বৰ বিভিন্ন অঞ্চলৰ পৰা, দেশ বিদেশৰ পৰা আমাৰ ভক্তৰ সমাগম হয়। লাখ লাখ ভক্ত ইয়াত সমাগম হয়। যিহেতুকে এটা সন্ত্ৰাস আমাৰ চলি আছে ভাইৰাছ লৈ, গতিকে আমি এইবেলি আমাৰ মন্দিৰ কৰ্তৃপক্ষৰ পৰা অম্বুবাচীৰ যিটো কাৰ্যসূচী, যিটো আমাৰ মেলা সদৃশ আমাৰ ইয়াতে বিভিন্ন ধৰণৰ সমাগম হয়, সেইটো আমি বন্ধ ৰখাৰ সিদ্ধান্ত কৰিছোঁ। 22 জুনৰ পৰা আৰম্ভ হ'ব অম্বুবাচী। কিন্তু পোনপ্ৰথমবাৰৰ বাবে মেলাৰ পৰিৱৰ্তে নিৰ্দিষ্ট ৰীতি নীতিহে পালন কৰিব কামাখ্যা দেৱালয়ে। অতীজৰ পৰা নীতি নিয়ম আছিলে, নীতি নিয়ম অনুযায়ী আমাৰ যিটো পৰম্পৰা যিখিনি আমাৰ ধৰ্মীয়, সেইখিনি আমি কৰি পেলাই বাকী যিখিনি আমাৰ ৰাইজেলি যিটো মেলা উৎসৱ, সেই উৎসৱটো আমি সম্পূৰ্ণভাৱে বন্ধ ৰাখিম। কি কৰিম আৰু উপায় নাই, দেশৰ পৰিস্থিতি এরকম ভাল লাগিবই। কৰোনা ভাইৰাছৰ কাৰণে আমাৰ সকলোৱে চব বন্ধ আৰু এইবাৰ আৰু কোনো কিছু নাই আৰু এইবাৰ নীল। বেলাটো অহাবাৰো হ'ব, তথাপিও অলপমান বেয়া লাগিছে আৰু মানুহবিলাক আহে ভাল লাগে আৰু, কিন্তু বেমাৰটো যিহেতু আহিছে সেইটো নহয়তো ভাল হ'ব। কামাখ্যা ধামৰ অম্বুবাচী মেলাত ভিৰ কৰে দেশ বিদেশৰ অসংখ্য ভক্ত পৰ্যটকে। বিগত বৰ্ষতো প্ৰায় 25 লক্ষাধিক ভক্তৰ সমাগম ঘটা কামাখ্যা দেৱালয় পোনপ্ৰথমবাৰৰ বাবে নিজম পৰিব অম্বুবাচীত। দীৰ্ঘদিনৰ পৰা এনেধৰণে বন্ধ হৈ আছে কামাখ্যা দেৱালয়ৰ মুখ্য প্ৰৱেশ দুৱাৰ। কেৱল কামাখ্যা দেৱালয় বুলিয়েই নহয়, সকলো ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ একেই অৱস্থা, দীৰ্ঘদিন ধৰি বন্ধ। আৰু তেনেস্থলত কামাখ্যা দেৱালয়ে আগতীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যে জুন মাহত অনুষ্ঠিত হ'বলগীয়া অম্বুবাচী মেলাৰ কেৱল ৰীতি নীতিৰেহে এইবাৰ পালন কৰা হ'ব। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত গুঞ্জন কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰতি মুহূৰ্তত বৃদ্ধি পায়ে আছে কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। এই পৰ্যন্ত কালৰূপী কৰোনা ভাইৰাছক নিঃশেষ কৰিবলৈ সক্ষম হোৱা নাই বিশ্ববাসী। কৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 1,90,654 জনলৈ। বিশ্বজুৰি কৰোনা গ্ৰাসত পৰিছে 27,18,599 গৰাকী। প্ৰায় প্ৰতিখন দেশতে এতিয়া মৃত্যুৰ কিৰিলি। কালৰূপী কৰোনাই বিশ্বজুৰি প্ৰাণ ল'লে 1.5 লাখৰো অধিক লোকৰ। আমেৰিকাত সৰ্বাধিক 8,80,204 গৰাকী লোক এই পৰ্যন্ত আক্ৰান্ত হৈছে এই মহামাৰীত। কোভিড-19ত আক্ৰান্ত হৈ আমেৰিকাত মৃত্যুমুখত পৰিছে 49,885। স্পেইনত 2,13,024 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 22,157 জনৰ। ইটালীত কৰোনা ভাইৰাছত আক্ৰান্ত সংখ্যা 1,89,973 গৰাকী আৰু মৃত্যু হৈছে 25,549 গৰাকী।
ভাৰতত এই পৰ্যন্ত কৰোনা ভাইৰাছত 21,700 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য হৈছে 4,325 গৰাকী লোক। ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ এই পৰ্যন্ত মৃত্যু হৈছে 686 জন। ভাৰতত কৰোনাত আক্ৰান্ত 21,700 জন, মৃত্যু হৈছে 686 জনৰ। চীনত কৰোনাত আক্ৰান্ত 82,804 জন, মৃত্যু হৈছে 4,632 জন। ইটালীত কৰোনাত আক্ৰান্ত 1,89,973 জন, মৃত্যু হৈছে 25,549। স্পেইনত কৰোনাত আক্ৰান্ত 2,13,024 জন, মৃত্যু হৈছে 22,157 জন। ফ্ৰান্সত কৰোনাত আক্ৰান্ত 1,58,183 জন, মৃত্যু হৈছে 21,856। ইৰাণত কৰোনাত আক্ৰান্ত 87,026 জন, মৃত্যু হৈছে 5,481 জন। আমেৰিকাত কৰোনাত আক্ৰান্ত 8,80,204 জন, মৃত্যু হৈছে 49,845 জন। স্পেনিছ গাৰ্ডেনত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় কালি সন্ধিয়াৰ ভাগত আৰু স্পেনিছ গাৰ্ডেনত ৰেপিড কিটেৰে হ'ব পৰীক্ষা। ৰেপিড কিটেৰে পৰীক্ষা কৰা হয় আৰু স্বাস্থ্যমন্ত্ৰীগৰাকী স্পেনিছ গাৰ্ডেনত ভ্ৰমণ কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাৰ সৈতে। চিল্ড কৰি থোৱা স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে যে ৰেপিড টেষ্ট আৰম্ভ কৰা হ'ব। লাহৰীঘাট আৰু আঠগাঁও মছজিদতো ৰেপিড টেষ্ট কৰা হ'ব। লাহৰীঘাটত 2,250টা ৰেপিড টেষ্ট কৰা হ'ব। আঠগাঁও মছজিদত 25টা ৰেপিড টেষ্ট কৰা হ'ব আৰু কেন্দ্ৰীয় চৰকাৰক দিছে 9,600টা ৰেপিড টেষ্টিং কিট। আৰু কালি সন্ধিয়াৰ ভাগত এইদৰে স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ ৰেপিড টেষ্ট কৰে আৰু যি সময়লৈকে ৰেপিড টেষ্ট কৰা হয় সেই সময়লৈকে সকলো নিগেটিভ বুলি তেওঁ জনায়। তেওঁ সংবাদ মাধ্যমযোগে জনায় আৰু লগতে বহুকেইটা উল্লেখযোগ্য দিশো তেওঁ এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ সৈতে তেওঁ জনায়। আৰু আঠগাঁও মছজিদতো 25টা ৰেপিড টেষ্ট কৰা হ'ব বুলি ইতিমধ্যে জনোৱা হৈছে। আৰু যিহেতু স্পেনিছ গাৰ্ডেনত যদি আজি আমি এটাও পজিটিভ নাপাওঁ, অহা 48 ঘণ্টাৰ ভিতৰত এওঁলোকৰ কণ্টেইনমেণ্ট জোনটো আমি উঠাই দিম। তেওঁলোকে মানে লকডাউনৰ নিয়মৰ ভিতৰত। আৰু আমি অহাকালি পৰহি আঠগাঁও মছজিদতো এই কামটো কৰিম। অহাকালিৰ পৰা আমি অসমৰ মেডিকেল কলেজসমূহ আৰু জিলা চিকিৎসালয়সমূহ ৰাইজৰ সেৱাৰ বাবে আমি মুকলি কৰিম। আৰু তাৰ বাবে আমাৰ ৰেপিড টেষ্ট কৰাটো খুব প্ৰয়োজনীয় আছিল, যাতে কোনোবা এজন পেচেণ্ট কাৰ্ডিঅ'লজি হ'ল, কাৰ্ডিয়াক এটেক হৈ আহিছে, ডক্টৰে টাচ কৰাৰ আগতে ডক্টৰে জানিব লাগিব যে তেওঁৰ ক'ভিড আছে নে নাই। সেইকাৰণে আমাৰ ৰেপিড টেষ্ট কৰাটো খুব প্ৰয়োজনীয় আছিল। আজি আমি পৰীক্ষামূলকভাৱে স্পেনিছ গাৰ্ডেনত 100জন ব্যক্তিৰ ওপৰত এই ৰেপিড টেষ্ট কৰাৰ কাম আৰম্ভ কৰিছোঁ। প্ৰথম 9টাৰ ফলাফল ইতিমধ্যে ওলাল, গোটেইকেইটা নিগেটিভ আছে, অৰ্থাৎ কাৰো শৰীৰত ৰোগ নাই। 15 মিনিটৰ ভিতৰতে আমি ৰিপৰ্টখিনি পাব সক্ষম হৈছোঁ। কিন্তু এই টেষ্ট কৰাৰ পিছতো যদি কাৰোবাৰ গাত চিমটম দেখা দিয়ে, তেওঁক আমি নিগেটিভ বুলি ধৰি নলওঁ, তেওঁক আকৌ আমি পুনৰ পৰীক্ষা কৰাৰ সুযোগ থাকিব। প্ৰথম দৃষ্টিত যে আমি এই পেচেণ্টজন নিগেটিভ নহয়, তেনেকুৱা এটা ধাৰণা এই ৰেপিড টেষ্ট কিটৰ পৰা আমি ল'ব পাৰোঁ। জেনেৰেল পেচেণ্টসকলৰ চিকিৎসা কৰিবলৈ যাওঁতে কোনোবা ডক্টৰৰ যদি সন্দেহ হয়, তেতিয়া তেওঁলোকে এই ৰেপিড টেষ্ট কিট ব্যৱহাৰ কৰিব। তেওঁ 5 এপ্ৰিলত আছিলে, নিয়মমতে 14 দিনত এই ৰোগটো পাব লাগে, কিন্তু তেখেতক আমি 19 দিনত পাইছোঁ। গতিকে যিটো অলপ ৰোগৰ যিটো চাইনাই আমাক কৈছিল যে 14 দিনতে ওলায়, সেইটো এতিয়া অলপ মডিফিকেশ্যন হৈছে। 28 দিনলৈকেও ভাৰতত পজিটিভ কেছ পাই আছে। সেইকাৰণে আমি কোৱাৰেণ্টাইনবোৰ এতিয়া ডাইৰেক্টলি যাৰ যাৰ সম্পৰ্কত আহিছিল তেনেকুৱা ব্যক্তিৰ ক্ষেত্ৰত আমি কোৱাৰেণ্টাইনবোৰ 28 দিনলৈ আমি বৃদ্ধি কৰিছোঁ। প্ৰথম টেষ্টৰ পৰা 28 দিনলৈকে যদি কোনোবা ব্যক্তিৰ লগত ডাইৰেক্ট সম্পৰ্কত আহিছে, এনে এবাৰ লগ পাইছোঁ, সেইটো এটা বেলেগ কথা। কিন্তু একেলগে ৰাতি এখন ঘৰত আছিলোঁ বা একেলগে খেলিছিলোঁ, একেলগে কোৱাৰ্টাৰত আছিলোঁ, যি ডাইৰেক্ট খবৰ আৰু আছে। সময় পুনৰ বিৰতি। নিউজ লকডাউনৰ মাজতে হোজাইত উদ্ধাৰ গুলীবিদ্ধ লোকৰ মৃতদেহ। পিঠিত গুলী লাগি থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। হোজাই দক্ষিণ লস্কৰৰ বনাঞ্চলৰ সমীপত উদ্ধাৰ হৈছে মৃতদেহটোৰ কাষত উদ্ধাৰ কুণ্ডা ভৰ্তি 3খনকৈ চাইকেল। মৃত লোকজনৰ নাম হৈছে শ্বৰীফুদ্দিন। গছ কাটি চুৰি কৰি নিয়াৰ অৱস্থাত গুলীয়াই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।
লকডাউনৰ মাজতে এই ঘটনা সংঘটিত হৈছে হোজাইত উদ্ধাৰ হৈছে গুলীবিদ্ধ মৃতদেহ পিঠিত গুলী লাগি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো হোজাই দক্ষিণ লস্কৰৰ বনাঞ্চলৰ সমীপত এই মৃতদেহটো উদ্ধাৰ হৈছে মৃতদেহটোৰ কাষত উদ্ধাৰ হৈছে কুন্দা ভৰ্তি 3খনকৈ চাইকেল লোকজনৰ নাম হৈছে শৰীফুদ্দিন গছ কাটি চুৰি কৰি নিয়া অৱস্থাত গুলীয়াই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় বাসিন্দাই আৰু এই চাঞ্চল্যকৰ ঘটনাৰ কেনেধৰণে সংঘটিত হৈছিল বা কেনেধৰণে ৰাইজে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সেই সন্দৰ্ভত জনাব আমাৰ সাংবাদিক প্ৰণৱ শৰ্মা লস্কৰ পথাৰৰ জৰং পথাৰ এলেকাত য'ত ইতিমধ্যে এটা মৃতদেহ ইয়াত পৰি থকা হৈছে পথাৰত আৰু সেই দৃশ্য মই দেখুৱাবলৈ যত্ন কৰিম এনেদৰে এটা পথাৰত মৃতদেহ এটা পৰি আছে আৰু মৃতদেহৰ দেহত গুলী লাগিছে আৰু গুলীবিদ্ধ হৈ লোকজন মৃত্যু হোৱা বুলি ইতিমধ্যে অনুমান কৰা হৈছে আৰু আৰক্ষীৰ লোক উপস্থিত হৈ ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে কিন্তু খবৰটোক লক্ষণীয় কথাটো হৈছে মৃতদেহৰ কাষত ইতিমধ্যে এনেদৰে গছৰ কুন্দা আছিল গছৰ কুন্দা আৰু চাইকেল এনেদৰে পৰি থকা অৱস্থাত এনেদৰে মৃতদেহটোক ইয়াত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰিছিলে আৰু আৰক্ষী আহি ইতিমধ্যে ইয়াত অনুসন্ধান আৰম্ভ কৰিছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপুনি ইয়াত ক'ৰ হয় মানুহটো মানুহটো আমাৰ উত্তৰ লস্কৰৰ মানুহ কি নাম তাৰ শৰীফুদ্দিন কি কাম কৰে তাই তো মই জনামতেতো এনে আগৰ ব্যৱসায় কৰে গছ কাটে বা কি কৰে এইবিলাক নাজানো মই এতিয়া দেখিছোঁ কুন্দা চুন্দা লগত লৈ চাইকেল আছে মানুহটো গুলীবিদ্ধ অৱস্থাত পৰি আছে কেইটা বজাত গম পাইছে এইটো মোক ৰাতিপুৱা মোৰ মোবাইলত ফোন মাৰিছে যে এনেকে এনেকে কৰি থাকে ৰাতিপুৱা মই 5টা বজাত মই গম পাইছোঁ মানে গছ চুৰ কৰিব আহি গুলীবিদ্ধ হৈ মৰিছে যে লগত চেগুনৰ কুন্দা আছে আৰু লগত ডেড বডিটো পৰি আছে এইটো গম পাইছোঁ কি নাম ক'লে লোকজনক এইটো শৰীফুদ্দিন যিখিনি ঠাইত হৈছে ঘটনাটো অঞ্চলটোৰ নামটো এইটো আচলতে দক্ষিণ লস্কৰ পথাৰৰ বৰ্ডাৰ এৰিয়া মাটিটো হয়তো লংকা হোজাই মজা হ'ব পাৰে কিন্তু এই আমাৰ বসতিটো হ'ল লংকা এৰিয়া হোজাই থানা এলেকা পৰিব আমাৰ হোজাই চিকিউৰিটি পৰি আছোঁ আমি আহিলোঁ এতিয়া চাই আছোঁ চাওঁ কি মানে গছ চুৰি কৰি গৈ থকা অৱস্থাত হয়তো গুলীবিদ্ধ হৈ মৰিছে কেনেকৈ তদন্তত ওলাব তদন্ত আহিছোঁহে আমি এতিয়া এতিয়ালৈকে সমগ্ৰ ঘটনাটো পোহৰলৈ অহা নাই আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ তদন্তৰ পিছত সমগ্ৰ তথ্য পোহৰলৈ আহিব লকডাউনৰ সময়ছোৱাত খাদ্য সংকটত ভোগা বহু দৰিদ্ৰ পৰিয়াললৈ বহু হৃদয়বান লোকে আগবঢ়াইছে সাহায্য মঙলদৈত ৰামহৰি প্ৰাথমিক চিকিৎসালয়ৰ কৰ্মচাৰীসকলে বৰদৌলগুৰিৰ প্ৰায় 60টা পৰিয়ালৰ মাজত বিতৰণ কৰিছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী ইয়াৰ উপৰি মঙলদৈ প্ৰেছ ক্লাব আৰু গজেন্দ্ৰ ভাণ্ডাৰৰ তৰফৰ পৰা বেজপাৰাৰ বিশেষভাৱে সক্ষম লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় মঙলদৈৰ ডাকচকীৰ অৱসৰপ্ৰাপ্ত শিক্ষকেও আৰ্তজনৰ মাজত বিতৰণ কৰিলে প্ৰয়োজনীয় সা সামগ্ৰী আগবঢ়াইছে নৱজ্যোতি মহন্তৰ বিশেষ প্ৰতিবেদন উপস্থিত আছোঁ মঙলদৈ বেজপাৰাত আৰু মঙলদৈ বেজপাৰাত মঙলদৈ প্ৰেছ ক্লাব লগতে গজেন্দ্ৰ ভাণ্ডাৰ আৰু যি কিছু অনুষ্ঠান প্ৰতিষ্ঠানে সহায় কৰাৰ কাৰণে আগবাঢ়ি আহিছে আমি দেখুৱাইছোঁ এয়া বিভিন্ন সামগ্ৰী তেওঁলোকে লৈ আহিছে চাউল দালি তেল এনেধৰণৰ সামগ্ৰীসমূহ লৈ আহিছে যি প্ৰয়োজনীয় সামগ্ৰী আমি কথা পাতিম আপোনালোকৰ ফালৰ পৰা কিছু সহায় কৰা গৈছে দৰিদ্ৰ লোকসকলক কি কি সামগ্ৰী দিছে আমি চাউল দিছোঁ দালি দিছোঁ আলু নিমখ বিস্কুট তেল গাখীৰ চাহপাত চাবোন এনেকুৱা ধৰণৰ দিছোঁ এইখিনি মঙলদৈ প্ৰেছ ক্লাবৰ জৰিয়তে দিয়া গৈছে আৰু আজি আৰু 30টামান পৰিয়ালৰ কাৰণে দিছোঁ আমি মঙলদৈৰ যিটো ব্লাড ডোনেশ্যন গ্ৰুপ তেওঁলোকৰ জৰিয়তেও ইয়াৰে জলজলি বুলি যিখিনি ঠাই তালৈকে যাব কিছু বস্তু তাতো তেনেকৈ গাখীৰ চাহপাত বিস্কুট চাবোন দালি চাউল আলু সেইখিনি বস্তু বেছিকৈ দিয়া গৈছে কাৰণ ভাবিছোঁ যিখিনি হাজিৰা কৰা মানুহ তেওঁলোকৰ ঘৰত বৰ্তমান চৌকা নজ্বলা এটা অৱস্থা হৈছে বিভিন্ন সংবাদ মাধ্যমে হওক বা ফেচবুকৰ জৰিয়তে দেখি আছোঁ গতিকে ভাবিছোঁ যে অন্ততঃ চাউল দালি আৰু আলুখিনি বা নিমখখিনি থাকিলে অন্ততঃ মানুহখিনিয়ে 2 সাঁজ বা 3 সাঁজ খাব পাৰিব সেই চিন্তাৰে আচলতে চাউল দাইলৰ যোগানটো অকণমান বেছিকৈ ধৰিছোঁ আৰু উদ্দেশ্য এটাই যে অকণমান কষ্ট কৰি হ'লেও আপোনালোকে নিমখ তেল ভাতখিনিয়ে খাওক তথাপি বাহিৰ ওলাই নাযাব আমি যিমান পাৰোঁ সোনকালে এই মহামাৰীৰ পৰা এই সংকটৰ পৰা মুক্ত হ'ব লাগে গতিকে বিহু আমি এনেকৈ এইখিনি মানুহৰ লগতে অকণমান খাদ্য সামগ্ৰী যোগান ধৰি আমি বিহু উদযাপন কৰিব নোৱাৰিমনে বাৰু গতিকে এইখিনিয়ে মোৰ আপোনালোকৰ জৰিয়তে ৰাইজলৈ এটি অনুৰোধ ধন্যবাদ নিশ্চয়কৈ প্ৰেছ ক্লাবৰ লগতে সম্পাদক আছে কি ক'ব নিশ্চয়ভাৱে লকডাউনৰ সময়ত আপোনালোকে যথেষ্ট কষ্ট কৰিছে মঙলদৈৰ যিসকল সাংবাদিক
নিউজ 18 নিউজ লাইভৰ ভিতৰ কৰি সকলো কাকত সকলো বৈদ্যুতিক মাধ্যম আৰু আমি দেখিছোঁ বহু মানুহৰ এই সময়ত অসুবিধা হৈছে সেই আত্মজনৰ ওচৰলৈ আমি প্ৰেছ ক্লাব আজি গৈছোঁ আমাৰ সভাপতি আছে আমাৰ উপদেষ্টা আছে সকলোৱে মিলাই আমি তেওঁলোকক পাৰ্য মানে কিছু সহায় কৰিব পাৰি নেকি এনেকুৱা সময়ত আমি আমাৰ নিজৰ দায়িত্ব পালন কৰাৰ লগতে আমিও প্ৰেছ ক্লাব আজি প্ৰায় 50 ঘৰ লোকক আজি আমি এনেদৰে চাউল দাইল মিঠাতেল যিখিনি সামান্যতম দৈনন্দিন চলা সামান্যতম আমি দিবলৈ প্ৰয়াস কৰিছোঁ যাতে আমাৰ এই সাংবাদিকসকলৰ জৰিয়তে কিছু মানুহ উপকৃত হয় আৰু এয়া আছিলে মঙলদৈত যিহেতু মঙলদৈত ধৰণৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সহায় আগবঢ়াইছে বিভিন্ন সময়ত যি লকডাউনৰ সময়ত বিশেষকৈ যি খাদ্যৰ নাটনি হৈছে দৰিদ্ৰ লোকসকলৰ আৰু এই খাদ্যৰ নাটনি দূৰ কৰাৰ কাৰণে অনুষ্ঠান প্ৰতিষ্ঠান ওলাইছে ৰাজ্যত আকৌ ধৰা পৰিল এজন কোভিড-19 সংক্ৰমণ ঘটা লোক নতুনকৈ কোভিড-19 ধৰা পৰা লোকজনৰো আছে নিজামুদ্দিন সংযোগ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ কঠালি গাঁৱৰ 62 বছৰীয়া মতিউৰ ৰহমান নামৰ কোভিড আক্ৰান্ত লোকজনে ধুবুৰীৰ জামাল উদ্দিনৰ সৈতে একেলগে ভাগ লৈছিল 8 গাঁও মছজিদৰ সভাত ৰাজ্যত আৰু এজনৰ দেহত কোভিড-19 পজিটিভ ধুবুৰীৰ বিলাসীপাৰাত কোভিড-19ত আক্ৰান্ত আৰু এজন 7 দিনৰ মূৰত ৰাজ্যত পুনৰ কৰোনা ভাইৰাছৰ অৱস্থিতি কৰোনা ভাইৰাছৰ হটস্পট ৰেড জোনত পৰিণত হোৱা ধুবুৰী জিলাত পুনৰ আক্ৰান্ত হ'ল আন এজন মাৰাত্মক কোভিড-19ত আৰু এই ব্যক্তিগৰাকীৰেও আছে নিজামুদ্দিন মাৰ্কাজ আৰু মহানগৰীৰ 8 গাঁও মছজিদৰ ধৰ্মীয় সভাৰ পৰোক্ষ সংযোগ আৰু ইয়াকে লৈ ধুবুৰীত এই পৰ্যন্ত কোভিড-19ত আক্ৰান্ত হ'ল 5 জন লোক আৰু ইয়াকে লৈ সমগ্ৰ ৰাজ্যজুৰি কোভিড-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 35 জনলৈ কোভিড-19ত আক্ৰান্তজন মতিউৰ ৰহমান বয়স 62 ঘৰ ধুবুৰীৰ বিলাসীপাৰাৰ কঠালদি গাঁৱত কিন্তু কেনেদৰে কোভিড-19ৰ শিকাৰ হ'ল মতিউৰ ৰহমান ধুবুৰী বিলাসীপাৰা মহকুমাৰ কাঠালদিহি গাঁৱৰ মতিউৰ ৰহমানে 11 তাৰিখ গৈছিল গুৱাহাটীলৈ গুৱাহাটীৰ 8 গাঁও মছজিদত এখন ধৰ্মীয় সভাত অংশগ্ৰহণ কৰি 14 তাৰিখে তেওঁ উভতি আহিছিল ধুবুৰীলৈ আৰু সেই উভতি অহাৰ পথত তেওঁৰ লগত কোন কোন সংস্পৰ্শলৈ আহিল সেয়া কিন্তু বৰ্তমানে চিন্তাৰ বিষয় কাৰণ মতিউৰ ৰহমানৰ দেহত কৰোনা পজিটিভ ওলোৱাৰ পিছতে কিন্তু সমগ্ৰ অঞ্চলতে লাগিছে হুৱা দুৱা জামালুদ্দিন হাজী বুলি যিগৰাকী ব্যক্তি MMCত আছিলে তেওঁৰ সংস্পৰ্শলৈ আহি এখেতৰ শৰীৰত এই ৰোগ সংক্ৰমিত হোৱা বুলি ধাৰণা কৰা হৈছে কিন্তু এখেতকো আমি কোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰত ৰাখিছিলোঁ আৰু সেইকাৰণে আমি তেওঁৰ পৰা বহুত দূৰলৈকে ৰোগ সংক্ৰমিত হোৱাৰ আশংকা নাই যিহেতু এখেতো কোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰতে আবদ্ধ হৈ আছিল ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গোৱালপাৰাত 4 জন লোক কোভিড-19ত আক্ৰান্ত হোৱাৰ পাছত কঠোৰ হৈ পৰিছে এতিয়া গোৱালপাৰা আৰক্ষী ধুবুৰী জিলাৰ বিলাসীপাৰাৰ এজন লোক নতুনকৈ কোভিড-19ত আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে নামনি অসমত গোৱালপাৰা জিলাৰ লোকসকল এতিয়া আতংকিত হৈ পৰিছে লকডাউন উলংঘা কৰি ৰাজপথলৈ ওলাই অহা লোকক নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ হৈ পৰিছে গোৱালপাৰা আৰক্ষী আৰু CRPF ইতিমধ্যে জানিব পৰা অনুসৰি লকডাউন উলংঘন যেহেতু বিভিন্ন ঠাইত কৰা হৈছে গতিকে পিছ পৰি ৰোৱা নাই গোৱালপাৰাতো তেনেধৰণে লকডাউন উলংঘা কৰা দেখিবলৈ পোৱা গৈছে কিন্তু এই মুহূৰ্তত আৰক্ষী CRPF সকলো সজাগ হৈছে আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোক সাজু হোৱা দেখিবলৈ পোৱা গৈছে অধিক জনাব আমাৰ সাংবাদিক ৰিংকুত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে তলাবন্ধ ঘোষণা কৰিছে কিন্তু তলাবন্ধ ইতিমধ্যে সম্পূৰ্ণৰূপে সঁহাৰি জনাইছে গোৱালপাৰাবাসী ৰাইজে কিয়নো যে ভয়াৱহ ৰূপ ধাৰণ কৰিছে কোভিড-19 এই কোভিড-19ক যুঁজ দিবৰ বাবে নিজৰ ঘৰতে থাকিব লাগিব ঘৰত থাকি আজি কোভিড-19ৰ সৈতে যুঁজ দিব পাৰিব তাৰ বাবে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইতিমধ্যে 3 মেলৈ যি তলাবন্ধ ঘোষণা কৰিছিল এই তলাবন্ধ ইতিমধ্যে সম্পূৰ্ণৰূপে গোৱালপাৰাবাসী ৰাইজে মানি লৈছে আৰু এই মুহূৰ্তৰ মই পৰিৱেশ দেখুৱাম এক জনশূন্যত পৰিণত হৈছে যে গোৱালপাৰা চহৰ কিয়নো আৰক্ষীয়ে ইতিমধ্যে সম্পূৰ্ণৰূপে সক্ষম হৈ আছে যিসকল লোকে তলাবন্ধ অমান্য কৰি পেলাই ৰাজপথত ওলাই তেওঁলোক কিন্তু ৰাজপথৰ পৰা খেদি পঠিয়াবলৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে গোৱালপাৰা আৰক্ষী আৰু কিছু আৰক্ষীৰ লোক আছে তেখেতৰ পোনে জানিব বিচাৰিম তারা কেনেকুৱা দেখা গৈছে আজি দেখা গৈছে ৰাজপথ নিমাময় পৰিৱেশ আৰু আৰক্ষী সষ্টম হৈ আছে কিন্তু কি ক'ব গোৱালপাৰা আৰক্ষী সম্পূৰ্ণ সষ্টম হৈ আছে আৰু পৰহিৰ পৰা আমাৰ যিটো পদক্ষেপ লৈছে গোৱালপাৰা আৰক্ষী আমাৰ ছাৰসকলে তাৰ পৰা আমাৰ যিখিনি মানে অবাঞ্ছনীয় যিবিলাক গাড়ী মটৰৰ কোনো পাৰ্চ নাই তেওঁলোকে অকামত ঘূৰি ফুৰে তেওঁলোকক ধৰি সদাধৰণৰ গাড়ীবিলাক ৰখা হৈছে আমাৰ ওপৰৰ অফিচাৰ আছে তেওঁলোকৰ কি বিবেচনা কৰে তেওঁলোকৰ পৰা হ'ব তেওঁলোকে জানে ৰাজপথ একদম জনশূন্য হৈ আছে ৰাজপথ বৰ্তমান আজি জনশূন্য
পুনৰ কৈছোঁ যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে কোভিড-19 ফলত কিন্তু ইতিমধ্যে বহু লোক আক্ৰান্ত হ'লে মৃত্যুৰ মুখত পৰিছে। অসমতো প্ৰায় 35জনকৈ লোক ইতিমধ্যে যি আক্ৰান্ত হয়, এজন লোক মৃত্যুৰ মুখত পৰিছে আৰু গোৱালপাৰাতো দেখা গৈছে 4জনকৈ লোক ইতিমধ্যে কোভিড-19 আক্ৰান্ত হৈছিল। আক্ৰান্ত হৈ পেলাই 3জন ইতিমধ্যে সুস্থ হৈছে আৰু 3জনকে ঘৰলৈ যাব দিয়া হৈছে আৰু তাৰ বাবে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে যি আহ্বান জনাইছিল যে তলাবন্ধ 3 মেলৈ যি তলাবন্ধৰ আহ্বান জনাইছিল, তলাবন্ধ ইতিমধ্যে গোৱালপাৰাবাসী ৰাইজে ইতিমধ্যে সম্পূৰ্ণৰূপে আঁকোৱালি লৈছে। এই মুহূৰ্তত আহি পৰিছে আন ব্ৰেকিং নিউজ। মহানগৰীৰ ভঙাগড়ত চুৰিকাণ্ড। লকডাউনৰ মাজতে মোবাইলৰ দোকানত চলিল লুটপাট। চেল পইণ্ট নামৰ দোকানখনত চুৰিকাণ্ড। তলা ভাঙি দোকানৰ চাটাৰ খুলিলে চোৰে। প্ৰায় 10 লাখ টকাৰ সামগ্ৰী আছিল দোকানখনত। পুনৰ জনাইছো মহানগৰীৰ ভঙাগড়ত চুৰিকাণ্ড সংঘটিত হৈছে। লকডাউনৰ মাজতে যিহেতু ৰাজ্যত কেইবাটাও চুৰিকাণ্ড সংঘটিত হোৱাৰ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। এই মুহূৰ্তত আমি ভঙাগড়ৰ খবৰ জনাইছো। মোবাইলৰ দোকানত লুটপাট চলাই চোৰে। চেল পইণ্ট নামৰ দোকানখনত চুৰিকাণ্ড সংঘটিত হৈছে। তলা ভাঙি দোকানৰ চাটাৰ খুলিলে চোৰে। প্ৰায় 10 লাখ টকাৰ সামগ্ৰী আছিল দোকানখনত আৰু তাৰ পৰা চুৰি কাৰ্য সমাপন কৰি চোৰাতৰি যায়। মহানগৰীৰ ভঙাগড়ত এই ঘটনা সংঘটিত হৈছে। গুঞ্জনে আমাক এই মুহূৰ্তত এই খবৰ জনাব। গুঞ্জন, চাওক, এয়া হৈছে ভঙাগড়ৰ দৃশ্য আৰু ভঙাগড়ৰ এয়া হৈছে চেল পইণ্ট নামৰ এখন মোবাইলৰ বিপণী আৰু মোবাইলৰ বিপণীখনত নিশাৰ ভাগত চাটাৰৰ পৰা তলা ভাঙি চাটাৰ খুলি চোৰে এনেধৰণে লুটপাট চলাইছে। এয়া মই দৃশ্য দেখুৱাইছোঁ কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত। আপুনি যদি ৰেকসমূহ চাই তাত কেইবাটাও মোবাইল আছিল। সম্পূৰ্ণ এতিয়া মোবাইলসমূহ খালী কৰি পেলাইছে। যিসমূহ লকাৰত মোবাইলকেইটা আছিল, লকাৰত থকা মোবাইলখিনি কিন্তু আছে, কিন্তু যিসমূহ বাহিৰত আছিল, বাহিৰত থকা মোবাইল সকলোখিনি লুটপাট চলাইছে চোৰে নিশাৰ ভাগত। আৰু লকডাউনৰ সময় সকলো নিৰাপদে লোক ঘৰতে আছে, জনশূন্য ৰাজপথ। তেনেস্থলতে চুৰিকাণ্ড সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ এয়া ভঙাগড়ৰ এখন চেল পইণ্ট নামৰ মোবাইলৰ এখন বিপণী। আৰু তাৎপৰ্যৰ দিশটো হৈছে যে এয়া আজিৰ এই চুৰিকাণ্ডটোৰ ঘটনাৰ লগত মুঠ 12বাৰ চুৰিকাণ্ড ঘটনা সংঘটিত হৈছে এই বিপণীখনৰ। স্বত্বাধিকাৰী আছে আমাৰ হাতে, সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম কিমান টকাৰ সামগ্ৰী আছিল, কি হৈছিল ঘটনাটো? মোৰ ইয়াতে টোটেল 20 লাখমান টকাৰ প্ৰপাৰ্টি আছিল, কিন্তু 10 লাখমান টকা মই লকাৰত থৈছোঁ, বাকীখিনি ধৰা নাই কাৰণে বাহিৰত আছিল। তো যিখিনি আছিল সেইখিনি আপুনি দেখাই পাইছে কি হৈছে অৱস্থাটো, গোটেইখিনি লৈ গৈছে। তো এতিয়া চাওক, ইয়াতে মোৰ আজিলৈকে এইটো লৈ 12 টাইমছ ইয়াতে কেতিয়াবা টিং কাটিছে, কিবা কৰিছে। সৰু সুৰাত মই পুলিচক ইনফৰ্মে কৰা নাই, সৰু টিং কাটোতে বা কিবা কৰোঁতে মই তাতে 8বাৰ মান ইনফৰ্ম কৰিছোঁ, কিন্তু এতিয়ালৈকে একবাৰো চোৰ ধৰিব পৰা নাই। মই মানে কি, আৰু এতিয়া বেয়া লাগিছে, অন্য একো নাই। লকডাউনত আমি ঘৰত বহি আছোঁ, ছেফলি বোলে ছেফ থাকিব দোকানখন। এইটো টাইমতো যদি দোকানত চোৰ হয় তো ৱেৰ উই আৰ ছেফ। আমি দেখা পাইছোঁ যে আপোনাৰ, মই কেমেৰা পাৰ্চন নিতুলে যদি দেখুৱাই, দোকানৰ ভিতৰত CCTV কেমেৰা আছে, কিন্তু লকডাউনৰ বাবে দীৰ্ঘদিন ধৰি দোকান পোহাৰসমূহ বন্ধ হৈ আছে। সেইকাৰণে CCTVৰ সংযোগো বিচ্ছিন্ন কৰি থৈছে বুলি তেওঁ আমাক জানিবলৈ দিছে। আৰু এই দৃশ্য কাৰেণ্ট কাটি থোৱা আছে বুলি তেওঁ জনাইছে। কিন্তু এয়া মই ভিতৰৰ দৃশ্য দেখুৱাইছোঁ। এই গ্লাছখন চোৰে ভাঙিছে, ভিতৰত সোমাই এই দৰ্জাখন ভাঙিছে। দৰ্জাখন ভাঙি এনেধৰণে ইয়াত কৰিছে। যি CCTV আপুনি লগাইছিলে, CCTVটো ৰাখিব লাগিছিলে আপুনি কিহৰ কাৰণে? CCTV মানে এতিয়া চাওক, কাৰেণ্টটো কাটি থৈ গৈছোঁ কিয়? কাৰণ ইমান দিন লকডাউন থাকিব, ক'ৰবাত শ্বৰ্ট চাৰ্কিট হৈ যদি আকৌ কিবা জ্বলি যায়, তাতছে বেটাৰ মই সেইকাৰণে কাটি থৈ গৈছোঁ। আৰু মই ভাবা নাই যে লকডাউন পিৰিয়ডত চুৰ হ'ব, কাৰণ আমাৰ নিজৰ ছিকিউৰিটি আছে ইয়াতে। কিন্তু এইকেইদিন লকডাউনৰ কাৰণে ছিকিউৰিটিটো ঘৰত গুচি গৈছে। ছিকিউৰিটি 2জন আছিল, তেওঁলোকেও কৰিব পৰা নাই, ভয়তে ডিউটি কৰা নাই। তো আল্টিমেটলি এই লকডাউনৰ কাৰণে তেওঁলোকে কৰা নাই যোৱা মাহৰ পৰা ডিউটিটো। যোৱা মানে CCTV মানে মই তেতিয়াই কাটি থৈ গৈছোঁ, আৰু উপায়টো নাই, যি হ'ব হ'ব। আৰু লকডাউনটো আছে, চুৰনো ক'ত আহিব, এইটো ভাবি পেলাই মই একচুৱেলি CCTV আৰু এইটো ছিকিউৰিটিটো নাথাকো বুলি কৈছে, উপায়টো নাই আমাৰ। তো এইটোৱে কাৰণ। আৰু মই দৰ্শকসকলক দেখুৱাম পাপৰি, এয়া দোকানখনৰ এয়া হৈছে তলা। ইয়াত কেইবাটাও তলা ইয়াত এনেধৰণে পৰি আছে। এই তলাসমূহ নিশাৰ ভাগত ভঙা হৈছে। আৰু চাওক কেনেধৰণে 1, 2, 3, 4টাকৈ তলা ভাঙি চোৰে ভিতৰত প্ৰৱেশ কৰিছে আৰু ভিতৰত প্ৰৱেশ কৰি লুটপাটৰ ঘটনা চলাইছে। আৰু তেওঁ কিছু সময় পূৰ্বে ভঙাগড় আৰক্ষীক খবৰ দিছে। ভঙাগড় আৰক্ষী আহি উপস্থিত হৈছে। তেওঁলোকে এতিয়ালৈকে ভিতৰত প্ৰৱেশ কৰা নাই, তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিব, সকলোখিনি তদন্ত তেওঁলোকে কৰিব। আৰু তাৰপিছত তেওঁলোকে এটা দিশ তেওঁলোকে নিৰ্ধাৰণ কৰিব বা কি হ'ব, ইয়াৰ পিছত তেওঁলোকে কি কৰিব। আৰু আমি জানিব পৰা অনুসৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীও আহি উপস্থিত হ'ব ভঙাগড় আৰক্ষী থানাত। কিন্তু এই মুহূৰ্তত দেখুৱাইছোঁ, এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যে লকডাউনৰ মাজতে গুৱাহাটী মহানগৰীত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এই মোবাইলৰ বিপণীখনত 10 লাখ টকাৰ সামগ্ৰী আছিল বুলি স্বত্বাধিকাৰীয়ে আমাক জানিবলৈ দিছে। আৰু 12বাৰ, আজিৰে সৈতে 12বাৰ তেওঁৰ এই চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এয়া হৈছে ভঙাগড়ৰ দৃশ্য পাপৰি।
নিশ্চয় গুঞ্জন আপোনাক ধন্যবাদ জনাইছোঁ আৰু এয়া হৈছে মহানগৰীৰ মাজমজিয়াত থকা ভঙাগড়ত এখন চেল পইণ্ট নামৰ এখন দোকান এখন বিপণী য'ত বহু সংখ্যক মোবাইল ফোন আছে মোবাইল ফোনৰ বিপণী আছিল কিন্তু তাৰ মাজত লকডাউনৰ মাজত য'ত নেকি আৰক্ষীয়ে গিজগিজাই থকাৰ সময়ছোৱাত চেল পইণ্টৰ পৰা কেনেকৈ চুৰিকাণ্ড সংঘটিত কৰিলে চোৰে সেয়া কিন্তু সঁচাকৈ তাৎপৰ্যপূৰ্ণ কথা ধন্যবাদ গুঞ্জন নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ নাহৰ ফুটুকীৰ নিধনত জড়িত 4 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে হত্যাকাৰী কেইটাৰ পৰা উদ্ধাৰ কৰা হৈছে নাহৰ ফুটুকীৰ নখ ছাল আৰু দাঁত 18 এপ্ৰিলত গোলাঘাটৰ আহোম গাঁৱত অতি নৃশংসভাৱে একাংশ জীৱশ্ৰেষ্ঠ মানুহে নিধন কৰিছিল এটা নাহৰ ফুটুকী বৰ্বৰ লোকসকলে কাটি নিছিল নাহৰ ফুটুকীটোৰ শৰীৰৰ বিভিন্ন অংগ তাৰ পাছত হাবিৰ মাজত এটা গাঁতত পুতি থৈছিল বাকী অংশ ইমানতে ক্ষান্ত নাথাকি দুষ্কৃতিকাৰীয়ে মোবাইল ফোনৰ কেমেৰাত বন্দী কৰিছিল সকলো দৃশ্য নিউজ 18ত নাহৰ ফুটুকীৰ নিধনৰ বিষয়ে ধাৰাবাহিকভাৱে বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ নাহৰ ফুটুকীৰ হত্যাৰ লগত জড়িত আৰু অধিক লোক গ্ৰেপ্তাৰ হোৱাৰ আশংকা আছে বুলি জানিবলৈ দিছে গোলাঘাট বন বিভাগ আৰু ইয়াৰে সৈতে প্ৰথম সংবাদৰ পৰা বিদায় লৈছোঁ নমস্কাৰ